हेलो फ्रेंड्स আজি আকৌ এটা বিয়া মেকআপৰ ফটো দিছো ভিডিও দিছো একচুয়ালি ফটো নহয় গতিকে এটো জুৰুনৰ হেয়াৰ ষ্টাইল আছিল মঙ্গলদৈত আছিল বিয়াখন এটো জুৰুনত কৰিছিল হেয়াৰ ষ্টাইলটো এটো খুব ধুনিয়া লাগিছিল খোপাটো ৰ'জখিনি বিৰাট ধুনিয়া আছিল এটো জুৰুন তাৰ পিছতে আকৌ এটা হেয়াৰ ষ্টাইল আছিল এটো হৈছে ৰিসেপশনৰ দিনাৰ হেয়াৰ ষ্টাইল দুটা আগত দি দিছো এটো ৰিসেপশনৰ দিনা আছিল এটো ধুনিয়া হৈছিল খোপাটো খুব ফুলৰে মানে কভাৰ কৰি দিয়া হৈছিল আৰু তাৰ পিছত জুৰুন লুকটো কমপ্লিট হোৱাৰ পিছত এটো জুৰুনৰ লুক আছিল খুব ধুনিয়া আছিল কাপোৰজোৰো ধুনিয়া আছিল আৰু খুব ধুনিয়াকৈ মিলিছিল মানে ফুলখিনিও বিৰাটেই ধুনিয়া লাগিছে কইনাগৰাকী কেনেকুৱা লাগিছে জনাব জুৰুন লুকটো কেনেকুৱা লাগিছে কমেন্টছ কৰি জনাব এটো জুৰুনৰ গেটআপ কেনেকুৱা হৈছে জনাব আৰু কিবা ভুল আছে নেকি হেতু জনাব খুব ধুনিয়াকৈ মানে কাপোৰৰ লগত ম্যাচিং হৈছিল গুটেখিনি হেনা খুব ধুনিয়া লাগিছিল দেখিবলৈ কইনাগৰাকী মই বাৰু খুবেই ভাল পাইছো নিজে মেকআপ কৰিছো যেতিয়া তাৰ পিছতে আকৌ ৰিসেপশনৰ গেটআপটো কমপ্লিট হোৱাৰ পিছত এটো আছিল খুব ধুনিয়া বগা পাটৰ কাপোৰ এজোৰ পিন্ধিছিল সিলভাৰ গুনাৰ তাতে গ্ৰীন অকন ফুল আছিল বিৰাট ধুনিয়া কাপোৰজোৰ আৰু তাৰ লগতে মিলাই মাংটিকাটো লোৱা হৈছিল খুব ধুনিয়া আৰু এডাল যে পিন্ধিছে এডাল তেওঁ মাকৰ বিৰাট ধুনিয়া পুৰণা গহনা একদম খুব ধুনিয়া মানে ষ্টাইলটো আৰু সেইকাৰণে আপোনালোকৰ আগত কৈ দিছো মানে এটো বিৰাট ধুনিয়া আছিল ডিঙি নেকলেছটো গতিকে এটো হৈছে ৰিসেপশনৰ মানে লুক কেনেকুৱা হৈছে দুইটা গেটআপ জনাব কোনটো আপোনালোকৰ বেছি ভাল লাগিছে হেতু জনাব তো হৈ গল এটো ৰিসেপশনৰ গেটআপ হয়না হৈ গল হেনেও খুব গৰমে আছিল বিয়া ঘৰ হলটোত বহুত গৰম আছিল এটো মঙ্গলদৈত কৰিছিল একচুয়ালি হৈ গল এটো আজি প্ৰায় এটো এপ্ৰিলৰে বিয়া আছিল একচুয়ালি এপ্ৰিলৰ বিয়া মই কোন ভিডিও কৰি আপোনালোকলৈ শেয়াৰ কৰিছো জনাব যদি লুক কিটা ভাল লাগিছে কোনটো লুক ভাল লাগিছে কমেন্টছ কৰিবচোন কোনটো মেকআপ ভাল হৈছে লুক কোনটো ভাল হৈছে হেতু জনাব হেয়াৰ ষ্টাইল কোনটো ভাল হৈছে হেতু জনাব এয়া কমপ্লিট হৈ গল আৰু আই মেকআপটো অকমান টাচ কৰি দিছিলো এটো কমপ্লিট লুকটো হৈ গল খুব ধুনিয়া লাগিছিল একচুয়ালি কইনাগৰাকী দেখিবলৈ আৰু ব্ৰোজ পিনটো ইমান ধুনিয়া মিলিছিল কাপোৰজোৰ লগত গতিকে কমেন্টছ কৰিব জনাব কোনটো লুক ভাল লাগিল থ্যাংক ইউ